নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকৰ চাগে মেট্ৰিক পৰীক্ষাৰ পঢ়া-পাতি ভালে চলি আছে। গতিকে মোক সকলোৱে ভিডিঅ'ৰ কমেণ্টত জনাই আছে যে বা আমাৰ স্কুল বন্ধ, এতিয়া কেনেকৈ পঢ়িম? স্কুল বন্ধৰ কেইদিন পঢ়িব নালাগে নেকি? গতিকে এইটো তোমালোকৰ একদম ভুল কনচেপ্ট। গতিকে আজি আমি মানে এটা এনেকুৱা স্পেচিয়েল কথা মই তোমালোকৰ লগত আলোচনা কৰিব আহিছোঁ। মানে এখন তোমালোকৰ বাবে মই প্ৰপাৰ ৰুটিন লৈ আহিছোঁ যে আমি স্কুল বন্ধত আমি কেনেকৈ পঢ়িব লাগে, ঠিক আছে? গতিকে এতিয়া আমি বেছি দেৰি নকৰোঁ, আমি আমাৰ মেইন টপিকছলৈ আহোঁ ন। তাৰমানে সকলোৱে ভাবি আছে যে স্কুল বন্ধ, কালিৰ পৰা পঢ়িম এনেকৈ তোমালোকে মানে কালিৰ পৰা পঢ়িম কৈ আজি 8-9 মাহ তোমালোকে একেবাৰে ক্ৰছ কৰি পেলালাই ন। গতিকে এনেদৰে তোমালোকৰ এতিয়া যে এই জানুৱাৰী মাহটো যে বাকী আছে, আনকি চাগে সেইটোও তোমালোকৰ হাতৰ পৰা গুচি যাব, তোমালোকৰ মানে মই যিটো দেখিছোঁ। গতিকে আমি এতিয়া তেনেকৈ যাবলৈ দিম নেকি? আমি এইটো মাহ কেতিয়াও তেনেকৈ যাবলৈ নিদিওঁ। এই গল্ডেন চান্সটো আমি এৰি নিদিওঁৱেই মানে, ঠিক আছে? মানে মই তোমালোকক এইটো ক'ব বিচাৰিছোঁ যে তোমালোকে ক্লাছ 7ত কিমান মাৰ্কছ পাইছিলা, 8ত কিমান পাইছিলা বা 9ত কিমান মাৰ্কছ পাইছিলা, সেইটো একো ফাৰ্ক নপৰে। পৰে নেকি? আৰু নপৰে। কোনেও তোমাক নুসুধে কিমান পাইছিলা। কিন্তু এইবাৰ যে তুমি যে ক্লাছ 10ৰ পৰীক্ষা দিব গৈ আছা, সেইটো কিন্তু তোমাক সকলোৱে সুধিব। আনকি ময়ো সুধিম, তোমাৰ মা-দেউতা, তোমাৰ ৰিলেটিভছ সকলোৱে তোমাৰ সেই স্পেচিয়েল ৰিজাল্টটোৰ বাবে ৰৈ আছে, সকলোৱে সেই দিনটোৰ বাবে ৰৈ আছে। আৰু চোৱা, তুমি যদি সেই ৰিজাল্টটো যদি ভাল কৰা, তেনেহ'লে এটা কেনেকুৱা স্পেচিয়েল মমেণ্ট ন, এটা নিজকে কেনেকুৱা মানে প্ৰাউড ফিল কৰিব পাৰি, হয়নে নহয় কোৱাচোন? গতিকে আমি সেই প্ৰাউড ফিল মমেণ্ট কৰিবৰ কাৰণে এতিয়া কি কৰিব লাগিব? আমি পঢ়িব লাগিব। গতিকে তাৰ বাবে তুমি মানে কি কৰিব লাগিব? এটা ফুল ডে প্লান কৰিব লাগিব ন। তাৰপিছত আৰু তোমালোকে যদি এই ভিডিঅ'টো যদি অতি মনোযোগেৰে চোৱা, তেনেহ'লে মই মানে তোমালোকক গেৰাণ্টি দিব পাৰোঁ, তুমি যদি এজন এভাৰেজ ষ্টুডেণ্ট হোৱা বা টপাৰ ষ্টুডেণ্টে হোৱা, তেনেহ'লে 95% বা এপ্ৰক্সিমেটলি তেনেদৰে পাবলৈ তোমালোকে সক্ষম হ'বা, ঠিক আছে? গতিকে এতিয়া যিহেতু আমাৰ স্কুল নাই, সকলোৰেতো টেষ্ট এক্সাম শেষেই হৈছে ন। গতিকে যিহেতু আমাৰ স্কুল বন্ধ, গতিকে তাৰ বাবে আমি কি নিয়ম মানি চলিব লাগিব, কেনেকৈ পঢ়িব লাগিব, কি পঢ়িব লাগিব, তাৰ ওপৰত মই তোমালোকৰ বাবে এখন প্ৰপাৰ ৰুটিন বনাইছোঁ। মানে কিছুমান নীতি নিয়ম মই তোমালোকৰ বাবে লৈ আহিছোঁ। গতিকে বলকচোন মানে আমি আলোচনা কৰোঁ, এনেকুৱা কি মানে নীতি নিয়ম আমি মানি চলিব লাগিব, ঠিক আছে? গতিকে আমি তাৰ বাবে 4টা নিয়ম মানি চলিব লাগিব। সেই 4টা নিয়ম কি? আমাৰ হেল্ডি ডায়েট, মানে আমি সুস্বাদু খাদ্য খাব লাগিব ন। গতিকে আমি তোমালোকে যিহেতু সকলোৱে জাংক ফুড, ফাষ্ট ফুড এইবিলাক বেছিকৈ খোৱা, গতিকে খাদ্যত একদম ধ্যান ৰাখিবা কিন্তু। কাৰণ তোমালোকৰ যদি খাদ্যটোৱে ভালে নাথাকে, খাদ্য যদি কিবা কাৰণত শৰীৰ বেয়া হৈ যায়, তেতিয়াতো তোমালোকে তাৰ কাৰণে পঢ়িব নোৱাৰিবা। আৰু মানে মই এইটো এইকাৰণে তোমালোকক মানে খাদ্যত গুৰুত্ব দিব দিছোঁ, মানে জাংক ফুড, ফাষ্ট ফুড এইবিলাকে মানে আমাৰ কি কৰে, একদম মানে ব্ৰেইনটো সিমান এটা ৰিলেক্স নাৰাখে, ঠিক আছে? বডিৰ মানে কি হয় ক'ব নোৱাৰি আৰু, ঠিক আছে? এইটো কিন্তু একদম বেষ্ট ইম্পৰ্টেণ্ট কথা। তাৰপিছত 2 নম্বৰটো হৈছে তোমালোকৰ মেডিটেশ্যন। গতিকে তোমালোকে যিয়ে যি কৰা আৰু তোমালোকে হয়তো ৰাতিপুৱা প্ৰাৰ্থনা কৰিবা বা নামাজ পঢ়িবা, মানে মেডিটেশ্যন কৰিবা আৰু 15 মিনিটছ 30 মিনিটছ সদায় মেডিটেশ্যন কৰিবা। কাৰণ আমাৰ ব্ৰেইনো ৰিলেক্স থাকিব লাগিব ন। কাৰণ এইটো সময়ত তোমালোকৰ চাগে অভাৰ থিংকিং, ষ্ট্ৰেছ, এক্সামৰ কাৰণে ভয় লাগি আছে, কি কৰিম কি নকৰিম, এইবিলাক টেনশ্যনটো নিশ্চয় আহি আছে ন। গতিকে সেইটো কৰিবা। তাৰপিছত আৰু তোমালোকে ভাবিব পৰা যে এইবিলাক কি কৈ আছে, এইবিলাক কথা কিন্তু কোনেও নকয় দেই তোমালোকক। এনে পঢ়িবা বুলিয়ে কৈ থাকে, কিন্তু এই মই কোৱা কথাকেইটা কোনেও নকয়। কাৰণ এইটো মই একদম তোমালোকৰ ভালৰ বাবে কৈ আছোঁ। সঁচাকৈ তোমালোকৰ মানে পঢ়াৰ লগতে জড়িত কথা, হয়নে নহয় চাই ল'বা। গতিকে তাৰপিছত 3 নম্বৰটো হৈছে তোমালোকৰ এক্সাৰচাইজ কৰিবা, মানে শাৰীৰিক ব্যায়াম কৰিবা। কাৰণ ডেইলি মানে অকণমান দৌৰা বা উঠা বহা অকণমান কৰিবা, তেতিয়া আমাৰ বডি এক্টিভ থাকিব এণ্ড ব্ৰেইনটো আমাৰ পূৰা একদম এক্টিভ থাকিব, মানে ফুল ষ্টাডি কৰিব পাৰিবা, গম পাইছানে? তাৰপিছত আৰু আমাৰ 4 নম্বৰটো হৈছে আমাৰ ছ'চিয়েল মিডিয়া এডিকশ্যন, যিটো তোমালোকৰ বৰ্তমান হৈ আছে ন। এইবিলাক ইনষ্টাগ্ৰাম, ফেচবুক আৰু বিশেষকৈ ল'ৰাবিলাকে যে মানে আমাৰ গেম খেলায়, সেইবিলাক একদম এভইড কৰিবা। কাৰণ কি বুলি কয়, আমাক মানে ইনষ্টাগ্ৰামটোৱে মানে এই ছ'চিয়েল মিডিয়াটোৱে মানে এনেকুৱাকৈ মানে ধ্বংস কৰিছে যে এই অলপ টাইম মোবাইল চাওঁ ৰ ন, তেনেকৈ আমাৰ কিমান 1 ঘণ্টা 2 ঘণ্টা গুচি যায়, আমি গমেই নাপাওঁ, হয়নে নাই? গতিকে সেইকাৰণে মই তোমালোকক কৈছোঁ, তোমালোকে কিন্তু এই ছ'চিয়েল মিডিয়াটো প্লিজ মোৰ ফালৰ পৰা ৰিকুৱেষ্ট, এইটো কিন্তু একদম এভইড কৰা, ঠিক আছে? এতিয়া আমি আহিছোঁ টাইম টেবুল ন, আমি কেনেকৈ উঠিম, কেনেকৈ পঢ়িম। গতিকে মই ফাৰ্ষ্ট এইটো কথা ক'ব বিচাৰোঁ যে তোমালোকে একদম আৰ্লি মৰ্ণিং উঠিবা, 5টা বজাত উঠিবা, ঠিক আছে? তাৰপিছত 5টা বজাত উঠি তৎক্ষণাত মানে মুখখন ধুই তোমালোকে 15 মিনিটছ মেডিটেশ্যন কৰিবা। কাৰণ মৰ্ণিং মেডিটেশ্যনটো একদম ইম্পৰ্টেণ্ট তোমালোকৰ। মেডিটেশ্যন কৰিলে মানে দিনটো পূৰা একদম মানে ফুল মানে এনাৰ্জেটিক হৈ থাকে আৰু, সেইটো ক'ব বিচাৰিছোঁ। তাৰপিছত তোমালোকে কি কৰিবা, 5:30ৰ পৰা 7 মানে 5:30ৰ পৰা 7টা বজালৈকে তোমালোকে ছায়েন্স পঢ়িবা। সেইখিনি সময় মানে 2.5 ঘণ্টা টাইম পাবা, সেইখিনি তোমালোকে ছায়েন্স পঢ়িবা, ঠিক আছে? তাৰপিছত তোমালোকে কি কৰিবা,
ব্ৰেকফাষ্ট কৰিলা, মইতো কৈছোৱেই ন যে মানে ব্ৰেকফাষ্টটো তোমালোকে এনেই আৰু যিকোনো কিবা খাই ল'লা আৰু একদম মানে তাৰপিছত তোমালোকে কি কৰিবা, ব্ৰেকফাষ্ট কৰি উঠি আমাৰ টাইম আহিল 8টা বজা, 8টা বজাৰ পৰা তোমালোকে এইবাৰ একদম মানে পঢ়াত ষ্টাডিত বহিবা। কাৰণ এতিয়া যিহেতু আমাৰ স্কুল নাই ন, সকলোৰে স্কুল বন্ধ দিছে, যিহেতু আমাৰ টেষ্ট এক্সাম শেষ হৈছে, গতিকে সেইখিনিত কিন্তু তোমালোকে একদম ৱেষ্ট নকৰিবা। সকলোৱে ভাবা যে স্কুল নাই, বন্ধ, আমি বাহিৰত মানে ফুৰিব যাওঁ, কিবা কৰিব যাওঁ। এইখিনি কিন্তু তোমালোকৰ গল্ডেন টাইম দেই। মেট্ৰিক ভাল কৰাৰ আটাইতকৈ মানে চবচে মানে মই গল্ডেন সময় বুলি ক'ব বিচাৰোঁ, মানে মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈ আছোঁ এইখিনি কথা, এইখিনি টাইম। গতিকে এইখিনি তোমালোকে 1 ছেকেণ্ডো ৱেষ্ট নকৰিবা, একেবাৰে পঢ়াত বহিবা, গম পাইছেনে? গতিকে তাৰপিছত তোমালোকে 8টা বজাত পঢ়াত বহিলা, পঢ়াত বহি তোমালোকে, মই এইটো নকওঁ যে তুমি অমুকখন ছাবজেক্ট পঢ়া, মই তোমাক এইটো ক'ম যে তুমি কোনখন ছাবজেক্টত উইক, মানে সেইটো ক'ব বিচাৰিছোঁ। মানে একেবাৰে তোমালোকে ডিপ ষ্টাডি কৰিবা, মানে কি বুলি কয়, তোমালোকে যিখন ছাবজেক্টত নিজে উইক সেইটো তুমিয়ে জানিবা। তুমি মেথছতে উইক নে তুমি কিবা, ঠিক আছে তুমি মেথছ জানা, অকণমান মুখস্থ কম হৈ আছে, মুখস্থ নে তোমাৰ কিবা প্ৰেক্টিচ কম হৈ আছে, গতিকে সেইখিনি তোমাৰ ওপৰত ডিপেণ্ড কৰিব। সেইখিনি সময়ত তোমালোকে যি নাজানা সেইখিনি মানে নিজৰ সেই কমিখিনি পূৰণ কৰিবলৈ চেষ্টা কৰিবা, ঠিক আছে? তাৰপিছত তোমালোকে এনেকৈ মানে অকণমান মাজত যদি বেয়া লাগে উঠিবা, পানী খাবা, ব্ৰেক ল'বা, গম পাইছানে? কণ্টিনিউ যে চিৰিয়াছলি যে বহিয়ে থাকিবা সেইটোতো কথা নহয় ন, মাজে মাজে উঠি যাব, মানে কিবা এটা কৰিবা। তাৰপিছত তোমালোকে এনেকৈ 8টা বজাৰ পৰা 1টা বজালৈকে পঢ়িলা। তাৰপিছত তোমালোকে গা পা ধুই, তাৰপিছত মানে গা পা ধুবা, তাৰপিছত ভাত খাবা, মানে বাহিৰত যি কৰা আৰু সেইখিনি টাইম মানে অকণমান বাহিৰত ওলাবা আৰু মানে বাহিৰা জগতৰ লগতো অকণমান মানে জড়িত থাকিব লাগিব ন, হ'লেতো আমি পঢ়ি থাকিলে নহ'ব। তাৰপিছত তোমালোকে অকণমান তেনেকৈ বাহিৰত গৈ নিজৰ ফেমিলিৰ লগত বা ফ্ৰেণ্ডৰ লগত মানে যি কৰা আৰু। তাৰপিছত তোমালোকে লাঞ্চ টাইম আহিল, তাৰপিছত তোমালোকে ভাত খাই অকণমান বিচনাত মানে শুই ল'বা। পাৰিলে অকণমান যদি মানে ইচ্ছা যায় আৰু মানে মোবাইলটোতো চাবাই ন তোমালোকে, মোবাইলটোতো তোমালোকৰ থাকিবই। গতিকে মানে যিকোনো মানে আউট অফ টপিকছ নাচাবা দেই। এইখিনি তোমালোকে মোবাইলটো চালে অকণমান ভাল কামত ইউজ কৰিবা, যাতে তুমি এক্সাম ৰিলেটেড কিবা এটা ভাল ভিডিঅ' চাব পাৰা, সেইটো যাতে এক্সামৰ কাৰণে আমাৰ ইউজফুল হয়। গতিকে তেনেকুৱা ভিডিঅ' চাই ল'বা, ঠিক আছে? তোমালোকেতো এইবিলাক কৰিলাই ন, মানে বাহিৰত গ'লা, ফুৰিলা, ঘূৰিলা, তাৰপিছত গা পা ধুলা, তাৰপিছত লাঞ্চ টাইম আহিল, ভাত খালা, ভাত খাই উঠি তোমালোকৰ এনেকৈতো সেইবিলাক গোটেই কৰোঁতেতো তোমালোকৰ মানে 2টা বাজি যাব ন। তাৰপিছত অকণমান টাইম বিচনাত মানে শুইও যাবা, কাৰণ ইমান টাইম মানে দিনটো কষ্ট কৰাৰ পিছত যিহেতু ভাগৰ লাগে। তাৰপিছত তেনেকৈ থাকোঁতে তোমালোকৰ 2:30ৰ পৰা এইবাৰ পঢ়াত বহিবা, ঠিক আছে? 2:30ৰ পৰা 3:30লৈকে, কাৰণ এইখিনি টাইমত তোমালোকক মই মেথছ চাব ক'ব বিচাৰোঁ। কাৰণ এইখিনি টাইম যিহেতু আমাৰ টোপনি লাগে, গতিকে সেই টোপনিটো ভাঙিবৰ কাৰণে তোমালোকে কি কৰিবা, মেথছ চাবা, ঠিক আছে? তাৰপিছত এনেকৈ 2:30ৰ পৰা 3:30 বা 4টা ইমান বজালৈকে মেথছ চালা আৰু। মেথছ চোৱাৰ পিছত এইবাৰ তোমালোকৰ আহিল টিউশ্যন টাইম, হয়নে নাই? গতিকে তোমালোকৰ যদি টিউশ্যন আছে ভাল কথা, আৰু যদি টিউশ্যন নাই আৰু ভাল কথা। কাৰণ আজিকালি মানে মই ভাবোঁ আৰু এতিয়া যিহেতু এক্সাম আহি আছে, মাজতে মাত্ৰ কেইটামান দিনহে বাকী, গতিকে এতিয়া কোনো টিউশ্যনৰ প্ৰয়োজন নাই। মই এইটো কোৱা নাই তোমালোকক যে টিউশ্যন নল'বা, যাৰ আছে ভাল কথা লৈ থাকা। গতিকে মানে কিবা নোৱাৰিলে, কিবা ডাউট টপিকছ থাকিলে সেইটো মানে ইউটিউবত পোৱাই যায়। আৰু যিহেতু এতিয়া আমাৰ ৰিভিজন টাইম ন, গতিকে ইমান দিনে আজি আমি পঢ়ি আহিলোঁ, যি শিকিব লাগে শিকিলোঁ। গতিকে তোমালোকে সেইখিনি টাইম টিউশ্যন যাবা, যাৰ যাৰ টিউশ্যন আছে মানে। গতিকে টিউশ্যন গৈ টিউশ্যনৰ পৰাই ঘৰ আহি পোৱালৈকে এনেকৈ 6টামান বাজিব, হয়নে নাই? তাৰপিছত সেইখিনি টাইম তোমালোকে আহি ধৰা হ'ল ঘৰত চাহ খালা, সেইখিনিতো আমাক লাগিবই ন গধূলি টাইম, বা বাহিৰত অকণমান ল'ৰাবিলাক চকত বা বজাৰৰ ফালে ওলাই গ'লা, ঘূৰি আহিলা, বা ছোৱালীখিনি ঘৰৰ ফেমিলিৰ লগতে কিবা কথা পাতিলা। তাৰপিছত অকণমান ছ'চিয়েল মিডিয়া যিহেতু চাবৰ মন যায়, অকণমান টাইম চাবা দেই, বেছি টাইম নাচাবা। কাৰণ বেছি টাইম চালে তোমালোকৰ মানে ব্ৰেইনটো মানে একদম মানে এই পঢ়াৰ পৰা মানে ইণ্টাৰেষ্টটো মানে উঠি যাব। সেইকাৰণে তোমালোকে একদম বেছি টাইমো নাচাবা, জাষ্ট মানে এনেই অলপ টাইম চাবা, ঠিক আছে? তাৰপিছত তোমালোকে এনেকৈ মানে টিউশ্যনৰ পৰা আহিলা, চাহ খালা, ঘূৰিলা, ফুৰিলা, চব কৰিলা। তাৰপিছত 7টাৰ পৰা 8টালৈকে তোমালোকে কি কৰিবা, ছ'চিয়েল চায়েন্স চাবা, ঠিক আছে? তাৰপিছত ছ'চিয়েল চায়েন্স চাই উঠি তাৰপিছত এইবাৰ তোমালোকে কি কৰিবা, 8টাৰ পৰাই 9টা বজালৈকে অকণমান এছামিজখন চাবা, গম পাইছানে? মানে ওপৰে মূল ভাৱবিলাক, শব্দৰ্থ মানে যি আহিব পাৰে অকণমান টাচ কৰি যাবা। কাৰণ অসমীয়াখন এইকাৰণে ইমান বেছি টাইম নালাগে, অসমীয়াখন যিহেতু আমাৰ সহজ ছাবজেক্ট ন, আৰু আমি অসমীয়া যিহেতু, আৰু আমাৰ সেইখন চবচে ইজি ছাবজেক্ট বুলি সুধিলে চবে অসমীয়া বুলিয়ে ক'ব। গতিকে সেইখন অকণমান ওপৰে এনেই চাবা আৰু মূল ভাৱবিলাক হওক বা যিকোনো আৰু যি চোৱা তুমি তেনেকৈ চাই ল'বা 8টাৰ পৰা 9টালৈকে। তাৰপিছত 15 মিনিটছ মানে আকৌ ব্ৰেক ল'বা, ঠিক আছে?
তাৰপিছত তোমালোকে 15 মিনিটছ ব্ৰেক লৈ 9:15 পৰা 9:45 মানে অলপ টাইম আৰু বেছি টাইম নহয়, সেইখিনি টাইম অকণমান তোমালোকে ইংলিছখন চাবা, মানে ৰিডিং কৰি যাবা আৰু, কাৰণ চবতো মুখস্থ হৈয়ে আছে ন, আৰু যদি মুখস্থ হোৱা নাই মানে মই মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈ আছোঁ, মানে কোনখন ছাবজেক্ট কেনেকৈ চাব লাগে, যিখন ছাবজেক্ট বেছিকৈ চাব লাগে তাত মই বেছি টাইম কৈছোঁ, আৰু যিখন ছাবজেক্ট মানে অকণমান মানে ৰিডিং টাইপ কৰিলেও মানে মনত থাকি যায়, সেইখনিত অকণমান সেইবিলাক ছাবজেক্টত অলপ কম সময় ধৰি দিছোঁ। গতিকে তেনেকুৱাকৈ তোমালোকে চাবা, ইংলিছখন চাবা, ঠিক আছে, 9:15 পৰা 9:45 তাৰপিছত তোমালোকৰ ষ্টাৰ্ট হ'ল এবাৰ ডিনাৰ টাইম, মানে ৰাতিৰ ভাত খাবৰ টাইম হ'ল, আৰু তাৰপিছত তোমালোকে ভাত খাই একেবাৰে ডাইৰেক্ট বিচনাত যাবা, ঠিক আছে, 10টা বজাত শুবাই, তাৰমানে একদমেই দেৰি নকৰিবা, ঠিক আছে। তাৰপিছত তোমালোকে কি কৰিলা, বিচনাত গ'লা, সোনকালে শুবই লাগিব। তাৰপিছত ইয়াতে মানে কি আমাৰ একদম মানে 7 ঘণ্টা মানে আমি প্ৰপাৰ শ্লিপ ল'ব পাৰিম, ঠিক আছে। টোপনিটোতো মেইন, গতিকে তোমালোকৰ টোপনি ক্ষতি কৰিবলৈ মানে একদমেই চেষ্টা নকৰিবা, ঠিক আছে। তাৰপিছত মই তোমালোকক মানে লাষ্টত মানে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে তোমালোকে যিহেতু এনেদৰে কণ্টিনিউ এনেদৰে বহুত টাইম বহুত ঘণ্টা ধৰি যিহেতু পঢ়ি থাকিবা, মানে তোমালোকৰ যিহেতু এতিয়া গোটেইকেইদিনেই বন্ধ ন, তোমালোকে কি কৰিবা, মানে সপ্তাহত যিকোনো এদিন এটাত, যিটো দিনত তোমাৰ সুবিধাজনক হয়, সপ্তাহত এদিন কি কৰিবা, তোমালোকে MCQ কুৱেশ্যন ছল্ভ কৰিবা, পেপাৰ ছল্ভ কৰিবা, ঠিক আছে। এইটো হৈছে তোমালোকৰ এক্সামত টপ কৰাৰ একদম মানে ছুপাৰ ট্ৰিক, ঠিক আছে। এইটো মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰাও কৈ আছোঁ, আৰু মই মানে ডাঙৰ এডুকেটেড টিচাৰৰ পৰা চাই কিনেও মই তোমালোকক এই কথাটো কৈছোঁ। যদি নাজানা আজিও জানি লোৱা, গতিকে তোমালোকে এনেকৈ যেতিয়া পেপাৰ ছল্ভ কৰিবা, তেতিয়া নিজক বুজিব পাৰিবা যে মই কিমানখিনি আগবাঢ়ি আছোঁ আৰু কিমানখিনি মই ডাউনত আছোঁ, একচুৱেল মোৰ ভুলটো কি হৈ আছে, তেতিয়া তোমালোকে সেইটো ধৰিব পাৰিবা। নহ'লে মানে নিজক গম নাপায়, মুখস্থ হৈছে নে নাই নিজকে গম নাপায়, মেথছ প্ৰেক্টিচ হৈছে নে নাই নিজকে গম নাপায়, গম পাইছানে। তেতিয়া কি হয়, আমাৰ এক্সামত যাই কেনে এইটো মই চাইছিলোঁ পাহৰি গৈছোঁ, এইটো মোৰ মুখস্থ হৈছিল পাহৰি গৈছোঁ, তেনেকুৱা হয়। গতিকে তেনেকুৱা নহ'বৰ কাৰণে এই পেপাৰ ছল্ভ কৰিবা, ঠিক আছে। সপ্তাহত যিকোনো এদিন কৰিবা, তেতিয়া তুমি নিজক জুখিব পাৰিবা যে কিমানখিনি মুখস্থ হৈছে, মোৰ কিমানখিনি মুখস্থ হোৱা নাই, সেইখিনি এটলিষ্ট নিজকে মানে বুজিব পাৰিবা, ঠিক আছে। গতিকে মই তোমালোকক মানে এটাই মই ক'ব বিচাৰিছোঁ যে গতিকে ন' ষ্ট্ৰেছ, একেবাৰে ষ্ট্ৰেছ নল'বা, একেবাৰে আৰামছে একদম চব কমপ্লিট হৈ যাব মানে মোৰ এই ভিডিঅ'টো চোৱাৰ পিছত। না আৰু কিবা বেলেগ আৰু ছ'চিয়েল মিডিয়াৰ পৰা কিবা চাই থাকিব লাগে, নে কাৰোবাৰ মটিভেশ্যনৰ জৰুৰত, একো জৰুৰত নাই। একদম ন' টেনশ্যন, ন' ষ্ট্ৰেছ, ফুল হেপ্পিলি পঢ়ি যোৱা। গতিকে তোমালোকৰ তেনেকৈ মানে একদম তোমালোকৰ যিটো ৰিজাল্ট বিচাৰি আছা সেইটো পাবলৈ সক্ষম হ'বা এইকেইটা নিয়ম মানি চলিলে, ঠিক আছে। গতিকে মানে শেষত তোমালোকে এটা কাম কৰিবা, মানে সকলোৰে টাৰ্গেটবিলাক তোমালোকে মোক কমেণ্ট বক্সত জনাবলৈ একদমেই নাপাহৰিবা। আৰু কাৰোবাৰ যদি কিবা প্ৰব্লেম আছে, মানে কিবা পাৰা নাই, তেনেহ'লে মোক হোৱাটছআপ যোগেও পাব বা ইউটিউবত হ'লেও মোক মানে কমেণ্ট বক্সত জনাবা। গতিকে মই তোমালোকক সহায় কৰিবৰ বাবে মই সদায় আছোঁ। গতিকে ভিডিঅ'টো আজিলৈকে ইমানখিনিয়ে আছিল। আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে তেনেহ'লে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।